নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাই লৈ আছো আজি এটা বিশেষ ভিডিঅ'। এই ভিডিঅ'টো যথেষ্ট ইনফৰ্মেটিভ ভিডিঅ' হ'ব আৰু এই ভিডিঅ'টো সকলোৰে কাৰণে নহয়, এই ভিডিঅ'টো সেই সকলৰ কাৰণেহে যিসকলে আচলতে নিজৰ ফেচবুকৰ পেজটোক প্ৰফেচনেল মুড কৰি পেলাই তেওঁলোকে এই ফেচবুকৰ দ্বাৰা 2 এটকা আৰ্ন কৰাৰ পৰিকল্পনা কৰিছে। আপোনালোকে আজি কিছু দিনৰ পৰা, কিছু মাহৰ পৰা, কিছু বছৰৰ পৰা ফেচবুকত পেজ কৰি পেলাই আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিছে, ফটো আপলোড কৰিছে, টেক্সট আপলোড কৰিছে, তথাপি আপোনালোকে ভিউজো পাইছে, যথেষ্ট ভিউজ পাইছে, হাজাৰ হাজাৰ ভিউজ পাইছে, কোনোবাই লাখত ভিউজ পাইছে, তথাপি আপোনাৰ পেজটো মনিটাইজ কিয় হোৱা নাই? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজি কিছুদিনৰ পৰা ফেচবুকটো আপোনালোকে ভিডিঅ' কিছুমান দেখি আছে নিশ্চয়, যে বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে, বিভিন্ন বুদ্ধি দিছে। আচলতে সেই বুদ্ধিবিলাক সমূলি সত্য নহয়। মই নিজে ভিডিঅ' প্ৰস্তুত কৰোঁ, আপোনালোকে নিশ্চয় জানে যে মই ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু যথেষ্ট দিন হ'ল, মোৰ এতিয়া প্ৰায় 2.5 বছৰমান হ'ল মই তাৰ পৰা আৰ্ন কৰিছোঁ, মই পইচা পাইছোঁ, মই 2 টাইম অলৰেডি পাইছোঁ, 3 টাইম অলৰেডি গোয়িং অন প্ৰচেছত আছে, গতিকে মই সেয়া পইচা পাওঁ। কিন্তু মোৰ তাৰ পৰা কিছুমান অভিজ্ঞতা সঞ্চয় হৈছে। বিভিন্ন সময়ত আমি দেখিছোঁ যে ফেচবুকত শেহতীয়াকৈ যে কণ্টেণ্ট মনিটাইজেশ্যন বা মোৰ মনিটাইজেশ্যন কিয় হোৱা নাই, মই কি কৰিব লাগিব, কি কৰিব নালাগিব, এনেধৰণৰ বক্তব্যৰ বিপৰীতে কিছুমান আপোনালোকক ছাজেশ্যন দি থকা পৰিলক্ষিত হৈছে। কিন্তু এই ছাজেশ্যনবিলাকৰ বেছিখিনি আচলতে অশুদ্ধ, অসত্য, কোনো ধৰণৰ তথ্যভিত্তিক নহয়। প্ৰেক্টিকেল লাইফত আপুনি কি পাইছে, কি নাপাইছে আপোনাতকৈ আচলতে কোনেও বেছিকৈ ভালকৈ বুজি নাপায়। এতিয়া মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান কথা ক'ব খুজিছোঁ যে আপোনালোকৰ পেজটো মনিটাইজেশ্যন হ'ব, সেইটো নিশ্চিত থাকক। কিন্তু তাৰ কাৰণে আপোনালোকে প্ৰথম কথা, আপোনালোকে সকলো কথা বাদ দিয়ক, কোনে ফেচবুকত কি পৰামৰ্শ দিছে, কি আপোনালোকে ভিডিঅ' দেখুৱাই পেলাই, স্ক্ৰীনশ্বট দেখুৱাই পেলাই বিভিন্ন ধৰণৰ আপোনালোকক পৰামৰ্শ দিছে, সেইবিলাকলৈ আপোনালোকে কোনো কাৰণত গুৰুত্ব নিদিব। কিন্তু সেইখিনি কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে কেইটামান কথা মনোযোগ দিব লাগিব যে যিহেতু আপুনি ভাবিছে যে ঘৰতে আছোঁ, বিভিন্ন কামৰ ব্যস্ততাৰ মাজতো যদি চাইড ইনকাম হিচাপে যদি 2 টকা ফেচবুকৰ পৰা আৰ্ন কৰিব পাৰোঁ, এইটো কাৰো ক্ষতি নহয়, বৰঞ্চ লাভ হ'ব। গতিকে সেইকাৰণে আপোনালোকে পেজ এটা কৰি পেলাই বিভিন্ন ধৰণৰ কাম কৰি আছে, ভিডিঅ' ইটোৰ পিছত সিটো ভিডিঅ' দিছে, ভাইৰেলো হৈছে, কিন্তু আপোনাৰ মনিটাইজেশ্যন হোৱা নাই। কিয় হোৱা নাই? আপোনাক মই এই ক্ষেত্ৰত কেইটামান কথা ক'ব খুজিছোঁ। আপুনি আনে কি কৈছে, ফেচবুকত কেনেধৰণৰ পৰামৰ্শ দিছে, বহুতে বহুত কথা কৈছে, মেক্সিমাম মিছা কথা কৈ পেলাই নিজৰ ভিডিঅ' এটা প্ৰস্তুত কৰিছে আৰু তাৰ পৰা যাতে তেওঁলোকে ভিউজ পায়। কাৰণ এই মনিটাইজেশ্যন ক্ষেত্ৰত এনেধৰণৰ ভিউজ ওলোৱা ভিডিঅ' এটা ফেচবুকত পোৱাৰ লগে লগে সকলো ক্ৰিয়েটৰসকলৰ উৎসুকতা বাঢ়ে যে কি কৈছে, কিহৰ কাৰণে কৈছে, কি কৰিব লাগিব, মই চাওঁচোন বুলি আপুনি ভিডিঅ'টো চাব, চোৱাৰ ফলতে ভিউজটো বাঢ়িব, তেওঁ বেনিফিট হৈছে, কিন্তু আপোনাৰ বেনিফিট নহয়, কাৰণ মেক্সিমাম ভুল তথ্য দি আছে। গতিকে আপোনালোকক এটা কথা কৈছোঁ, আপোনালোকে অন্য সকলো কথা বাদ দিয়ক, কোনোবা ষ্টাৰ দিয়ক নিদিয়ক আপোনাক প্ৰয়োজন নাই, কোনো ধৰণৰ কথা নাই তেনেধৰণৰ। আপোনালোকে খালি অৰিজিনেল কণ্টেণ্ট দি যাওক, কোনো ধৰণৰ কপিৰাইট নথকাকৈ আপুনি কণ্টেণ্ট খালি দি যাওক, আপুনি পেজ আপোনাৰ মনিটাইজেশ্যন হ'ব। সেই লাগিলে কণ্টেণ্ট মনিটাইজেশ্যনে হওক বা যি মেথড আছে সেইবিলাকেই হওক, কিন্তু আপোনাৰ মনিটাইজেশ্যন হ'ব। তাৰ কাৰণে আপোনাৰ ধৈৰ্য লাগিব আৰু আনৰ কথা আপুনি শুনি পেজটোক ইফাল সিফাল কৰি নষ্ট কৰিব নালাগে। আপোনাৰ এটাই প্ৰথম এই মুহূৰ্তত এটাই আপোনাৰ কাম হ'ব, মানে প্ৰকৃত ভিডিঅ' কাৰোৰ পৰা আপুনি ধাৰ নকৰাকৈ, কোনো ধৰণৰ কপিৰাইট নলগাকৈ আপুনি নিজৰ বস্তুৰে আপুনি ভিডিঅ' প্ৰস্তুত কৰক আৰু ইয়াত দি দিয়ক। কোনো ধৰণৰ গান, মিউজিক আপুনি ইউজ নকৰিব। আপুনি যি ধৰি ল'লোঁ, আপুনি খোৱা বোৱা বা ৰেচিপিৰে কিবা এটা ভিডিঅ' দিছে, এটা ফানি ভিডিঅ' দিছে বা বিভিন্ন অভিনয়ৰে ভিডিঅ' দিছে, আপুনি বেকগ্ৰাউণ্ডৰ মিউজিকক লৈ মাথা নেমাৰিব। আপুনি কোনো ধৰণৰ বেকগ্ৰাউণ্ড মিউজিকেই নিদিব, আপুনি নৰ্মেলি আপুনি ভিডিঅ'টো কৰি যাওক আৰু সেইটো আপুনি পোষ্ট কৰক, এদিন দেখিব আপোনাৰ মনিটাইজেশ্যন হৈ গৈছে। এইখিনিতে আপোনালোকক খুব দৰকাৰী গুৰুত্বপূৰ্ণ তথ্য এটা দিব খুজিছোঁ যে আমি বিভিন্ন সময়ত দেখিছোঁ, বা আপুনি নিজেও এজন ক্ৰিয়েটৰ হিচাপে বিভিন্ন সময়ত আপুনি ভিডিঅ' আপলোড কৰি আছে, আপুনি হাজাৰ হাজাৰ ভিউজ পাইছে, শ্বেয়াৰ হৈছে, অথচ কিন্তু আপোনাৰ পেজটো মনিটাইজ হোৱা নাই। কিয় হোৱা নাই? ইয়াত কিছুমান ইছ্যু আছে, যাৰ কাৰণে আপুনি আৰু কৰি থাকক, লাখে লাখে আপুনি মিলিয়নত ভিউজ পাওক, কিন্তু আপোনাৰ পেজটো মনিটাইজেশ্যন নহয়। ইয়াতে ডাঙৰ এটা কথা আছে, আমি সেইবিলাক আচলতে চেক কৰা নিতান্তই দৰকাৰ। আমি বিশেষকৈ ডেছবৰ্ডটো মাজে মাজে আমি চেক কৰিবই লাগে। আপোনাক এইখিনিতে মই এটা সৰু পৰামৰ্শ দিব খুজিছোঁ, এই সম্পৰ্কত আপুনি কেনেকৈ সেই বিপদৰ পৰা মুক্ত হ'ব। কাৰণ আপুনি এটা অপশ্যন আপোনালোকক মই দেখুৱাম, যিটো অপশ্যনত আপুনি দেখিব 10, 20, 30, 40, 50 যিমান ভিডিঅ' দিছে তাৰ মেক্সিমামে কিন্তু আপোনাৰ কপিৰাইট লাগি পেলাই আছে।
য'ত আপোনাৰ কেছ নাম্বাৰ পৰ্যন্ত তাত উল্লেখ থাকে। গতিকে আপোনাৰ সেনেধৰণৰ যদি কপিৰাইট আপোনাৰ কণ্টেণ্টবিলাক ফেচবুকত পৰি থাকে, ফেচবুকে বা ফেচবুক টিমে আপোনাৰ পেজটো কোনো কাৰণত মনিটাইজেশ্যন নকৰিব। আৰু আপোনাৰ এতিয়া শেহতীয়াকৈ আমি দেখিছোঁ বহুতৰ এডছ আহি থাকে, বিভিন্ন ভিডিঅ'ত এডছ দেখিছোঁ, কিন্তু তেওঁৰো কিন্তু কোনো ধৰণৰ মনিটাইজেশ্যন নাই হোৱা। এই কাৰণে নাই হোৱা কাৰণ তেওঁৰ যথেষ্ট কণ্টেণ্ট কপিৰাইটত পৰি আছে, যাৰ কাৰণে তেওঁৰ পেজটো ফেচবুকে বা ফেচবুক টিমে মনিটাইজ কৰা নাই। এতিয়া আপোনালোকক মই ক'ব খুজিছোঁ, আপোনালোকক সৰু এটা চাব, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ইয়াৰ ক'ত ক'ত আপোনাৰ কপিৰাইট লাগি আছে সেই তথ্যটো উদ্ঘাটন কৰিব পাৰিব আৰু সেইখিনি ডিলিট কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু আপোনাৰ 10জনৰ কাৰণে, 10জনে যাতে এই ক'ত কপিৰাইট লাগি আছে তাক চাবৰ কাৰণে যাতে এই তথ্যটো জানে, তাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকক এতিয়া মই জনাব খুজিছোঁ, আপুনি পেজটো খুলি ল'ব, আপোনাৰ নিজৰ পেজটো খুলি ল'ব। খুলি লোৱাৰ পিছত আপোনাৰ কাষতে আপুনি নিশ্চয় আপোনাৰো আছে যে 3 ডটছ আছে বা 3ডাল আঁচ আছে, তাত আপুনি ক্লিক কৰিব। হেল্প এণ্ড ছাপোৰ্ট বুলি এটা অপশ্যন আছে, আপুনি স্ক্ৰল কৰি গৈ থাকিব, তলত দেখিব হেল্প এণ্ড ছাপোৰ্ট। এই হেল্প এণ্ড ছাপোৰ্টত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলত পাব যে ছাপোৰ্ট ইনবক্সত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি কি পাব, দুটা অপশ্যন আছে। প্ৰথম অপশ্যনটো আপুনি বাদ দিব, ছেকেণ্ড অপশ্যনটোত আছে এলাৰ্ট এটা শব্দ আছে, এলাৰ্টত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি মই ভিডিঅ'টো দেখুৱাই আছোঁ, আপুনি নিশ্চয় চাব যে ইয়াত কিছুমান আপোনাৰ কণ্টেণ্ট দেখা পাব। এই কণ্টেণ্ট সমগ্ৰ কণ্টেণ্টে আপোনাৰ কপিৰাইট লাগি আছে, যাৰ ফলত আপুনি কপিৰাইটৰ আওতাত পৰাৰ ফলত আপোনাৰ পেজটো মনিটাইজেশ্যন হোৱা নাই। গোটেইখিনি যেতিয়া কপিৰাইট লাগি আছে, কিহৰ কাৰণে লাগিছে আপুনি ভিডিঅ'টো আকৌ প্লে কৰি পেলাই আপুনি চাব যে মোৰ কিহৰ কাৰণে আচলতে কপিৰাইট লাগিছে। সেইটো আপোনাৰ কাৰণে অভিজ্ঞতা সঞ্চয় কৰা হ'ব, কাৰণ আপুনি বেকগ্ৰাউণ্ডত কাৰোবাৰ গান ইউজ কৰিছে, কাৰোবাৰ মিউজিক ইউজ কৰিছে, কিবা এটা হ'লেও কিবা এটা আপুনি ইউজ কৰিছে, যাৰ কাৰণে এইটো কপিৰাইট ক্লেইম কৰিছে। আপুনি কেছ নম্বৰো আছে, আপুনি একদম নিৰ্দিষ্ট ভিডিঅ'টোত আপুনি ক্লিক কৰক কপিৰাইটৰ, দেখিব তাত আপোনাৰ কেছ নম্বৰো আছে। আল্টিমেট আপোনাৰ সেই ভিডিঅ'টোৰ এগেইনষ্টত এটা ফেচবুকে কেছ ৰেজিষ্টাৰ কৰিছে, আৰু সেইকাৰণে আপোনাৰ ভিডিঅ'টো মানে কপিৰাইটত পেলাই থোৱা হৈছে। গতিকে আপুনি এতিয়া কি কৰিব, আপুনি গৈ পেলাই আকৌ আপোনাৰ নিজৰ পেজলৈ উভতি যাব। পেজলৈ উভতি যোৱাৰ পিছত আপোনাৰ যিটো ভিডিঅ' ফটো কিবা কিবি আছে নহয়, আপুনি ভিডিঅ'ত ক্লিক কৰিব। কোনটো আপোনাৰ কপিৰাইট লাগিছে সেই ভিডিঅ'টো আপুনি ডিলিট কৰক। কণ্টিনিউ ডিলিট কৰি 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 এটা সময়ত আপুনি আকৌ সেই এলাৰ্টলৈ গৈ পেলাই আপুনি চাব যে আপোনাৰ ফ্ৰী হৈ আছে, কোনো ধৰণৰ তাত মানে কপিৰাইটৰ কোনো কথাই আপোনাক দেখুওৱা নাই। আপুনি তাৰমানে তেতিয়াৰ পৰাহে আপুনি মুক্ত হ'ব। এতিয়া আনৰ কথা আপুনি নুশুনিব। মই আপোনালোকক অনুৰোধ কৰিছোঁ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, নিজৰ কণ্টেণ্ট দিয়ক। আনৰ কণ্টেণ্ট, আনৰ মিউজিক, আনৰ গান আপোনালোকে বেকগ্ৰাউণ্ডত বা বিভিন্ন জেগাত আপোনালোকে ব্যৱহাৰ নকৰিব। আৰু এই যিটো কপিৰাইট আপোনালোকৰ অলৰেডি হৈ আছে, সেই কপিৰাইটৰ যিটো আপোনাৰ এলাৰ্ট ছিষ্টেমটোৰ অপশ্যনটো দেখুৱালোঁ, সেই গোটেইবিলাক আপুনি ডিলিট কৰক। দুখ লাগিব আপোনাৰ ডিলিট কৰোঁতে, কাৰণ এনে কিছুমান ভিডিঅ' আপোনাৰ সেই কপিৰাইটত পৰি আছে, যিবিলাক আপোনাৰ হাজাৰ হাজাৰ ভিউজ ইতিমধ্যে আপোনালোকে লাভ কৰিছে। কিন্তু আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে ডিলিট কৰোঁতে স্বাভাৱিকতে মনটো বিৰাট দুখ লাগিব, কাৰণ ইমান চলা ভিডিঅ'টো, ইমান ভাইৰেল হোৱা ভিডিঅ'টো অৱশেষত আপুনি ডিলিট কৰিবলগীয়া হ'ব। গতিকে আপোনালোকে কিছু ত্যাগ কৰিব লাগিব। এই অপশ্যনটো আপোনালোকে চাওক, আৰু আপোনালোকে এতিয়াই এই কপিৰাইটৰ যিটো যিমানবিলাক কপিৰাইট আহিছে আপোনালোকে ডিলিট কৰি চাফা কৰক। দেখিব কিছুদিনৰ পিছত আপোনাৰ পেজটো ফেচবুকে মনিটাইজ কৰিব। গতিকে মই আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ জীৱনত, আপোনালোকৰ ফেচবুক ক্ৰিয়েটৰসকলৰ জীৱনত কিছু এটা হ'লেও ইতিবাচক প্ৰভাৱ পৰিব। আপোনালোকে, মই পুনৰ কৈছোঁ, আপোনালোকে আনৰ কথা নুশুনিব। বিভিন্ন ভিডিঅ' আপোনালোকে দেখি থাকিব ফেচবুকত, সকলো ভিডিঅ' সত্য নহয়, সেইটো মই দি ক'ব পাৰোঁ। এটাই আপোনালোকে মনত ৰাখক যে মই কপিৰাইট নোহোৱা নিজৰ কণ্টেণ্ট, নিজৰ বস্তুৰে মই ভিডিঅ' প্ৰস্তুত কৰিম আৰু ফেচবুকত দিম। তাৰ বাদে আপোনালোকে অন্য চিন্তা নকৰিব। দেখিব এদিন আপোনাৰ পেজটো মনিটাইজ হ'ব। 10জনৰ কাৰণে, কাৰণ আমাৰ যিহেতু ফেচবুকৰ পৰা পইচা পালোঁ মানে কি, আমি কোনেও কাৰো পকেটৰ পৰা দিবলগীয়া নহয়, ফেচবুকে দিব। গতিকে 10জনেও যাতে ইয়াৰ পৰা উপকৃত হয়, নিশ্চিতভাৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি ভাবিলোঁ। এই কামনা কৰি আপোনালোকৰ পেজটো সোনকালে মনিটাইজেশ্যন হওক, তাৰেই কামনা কৰি পেলাই আজিলৈ আহোঁ।